ডবকাৰ ইতিহাসত প্ৰথমবাৰ 30-35 বছৰৰ পিছত এনেকুৱা দুখনকৈ অতিকৈ গুৰুত্বপূৰ্ণ ফুটবল টুৰ্ণামেণ্ট, প্ৰথমটো মহিলা ফুটবল টুৰ্ণামেণ্ট, দ্বিতীয়টো মেন্স ফুটবল টুৰ্ণামেণ্ট অতি নিয়াৰিকৈ অতি সুন্দৰভাৱে আপুনি পৰিচালনা কৰি গৈছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কি? প্ৰথমতে মই আমাৰ এই ডবকা অঞ্চলৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ যিটো সহায় সহযোগিতা পাইছোঁ, তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে আজি আমি দুটা খেল আমি অনুষ্ঠিত খুব নিয়াৰিকৈ অনুভৱ কৰিব খেল অনুষ্ঠিত হৈ গৈছে। দ্বিতীয়তে আমাৰ যিখন ডবকা ক্ৰীড়া সন্থা আছে, এই ক্ৰীড়া সন্থাত সমূহ বিষয়ববীয়া যিসকলে দিনে ৰাতিয়ে একাকাৰ কৰিছে, তেওঁলোকৰ মাজত এনেকুৱা যুৱক মই দেখিছোঁ যে 24 ঘণ্টাই খেলৰ খেল হ'ব লাগে, ধুনীয়াকৈ হ'ব লাগে, কেনেকৈ হ'ব লাগে এটাই চিন্তা তেওঁলোকৰ আছিলে। আৰু তেওঁলোকৰ এই প্ৰচেষ্টা আৰু তেওঁলোকৰ কষ্ট কাৰণে আজি আমি এই সফলভাৱে আমি দুটা খেল ৰূপায়ণ কৰিব পাৰিছোঁ। লগতে আমাৰ সাধাৰণ সম্পাদক শ্ৰী মানিক পালৰ যিটো সদিচ্ছা আৰু তেওঁৰ যিটো কষ্ট মই লক্ষ্য কৰিছোঁ যে আমাৰ এনেধৰণৰ যদি আমি কাম কৰি যাওঁ তে অহা দিনলৈকে আমাৰ ডবকা ক্ৰীড়া সন্থাৰ জৰিয়তে এইখন নেহৰু যিখন আজি আপোনালোকে দেখিছে খেলপথাৰ, এইখন এদিনাখন ষ্টেডিয়ামত পৰিণত হ'ব। আৰু ইতিমধ্যে আমি বহু ক্ষেত্ৰত ৰাইজৰ সহায় পাইছোঁ আৰু বিভিন্ন ক্ষেত্ৰত বিশিষ্ট সমাজসকল, চিন্তাবিদসকল, যিসকল মুৰব্বী আমাৰ ইয়াত আছে, সেই বুদ্ধিজীৱীসকলে আমাক ছাপোৰ্ট কৰিছে আৰু আমাক সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকে আমাক পৰামৰ্শ দি আছে যে আপোনালোকে আগবাঢ়ি যাওক। আৰু আমিও আগন্তুক দিনত সকলোৰে পৰামৰ্শ, আশা আৰু তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ যাতে আমি ডবকাত এখন খেলৰ পৰিৱেশ ঘূৰাই আনিব পাৰোঁ এনে ক্ষেত্ৰত। গতিকে এইখিনি